নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 20 মে, মাজত মাত্ৰ এটা দিন বাকী আছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ দুটা কিস্তি একেলগে প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় লাভ কৰিব 6টা নতুন সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচন। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 কিস্তি 2,000 টকা ৰিলিজ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক, কিয়নো নতুন আৰু পুৰণি হিতাধিকাৰীসকলৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC, কিয়নো আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহতে জমা নহয়, তেনে ক্ষেত্ৰত ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। এই নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপোনাৰ বেংক একাউণ্টত কণ্টিনিউ অৰুণোদয় আঁচনিৰ টকা পাই আছেনে? যদি পাই আছে, আপোনালোকৰ একো কৰিব নালাগে। যিসকল হিতাধিকাৰী একাউণ্টত আগতে টকা পাইছিল এতিয়া টকা নাপায়, সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে KYC আপডেটৰ লগতে যদি আপুনি অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে কৰিব লাগিব। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই নিদিয়ে চৰকাৰে। চৰকাৰৰ ফালৰ পৰা নতুনকৈ SOP জাৰি কৰিছে। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৈছে জিঅ' টেকিং। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী কৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,85,000 লোকে পাব চৰকাৰী কৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব একাউণ্টত। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও কেঁচাঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই নেকি? বা আপোনাৰ ঘৰত যদি পকীঘৰ নাই, তথাপি যদি চৰকাৰী ঘৰ পোৱা নাই, নিশ্চয় আপুনি জিঅ' টেকিং কৰিছে। যদি আপুনি জিঅ' টেকিং কৰিছে, আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰত দুটা কিস্তি একেলগতে সোমাই দিব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ কৰিব লাগিব জিঅ' টেকিং। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। কেনেকৈ কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মূল্যবৃদ্ধিৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে। 1 লিটাৰকৈ মিঠাতেল লাভৰ বাবে সাজু হওক আপুনি। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ মিঠাতেল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? আগতে আপুনি
চাউলৰ লগতে পাইছিলে চেনি দালি নিমখ আৰু কেইবাবিধ সামগ্ৰী কিন্তু এতিয়াৰ পৰা চৰকাৰে নতুনকৈ মিঠাতেল অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপুনি 5বিধ সামগ্ৰী লাভ কৰিব লগতে 8 কিলোকৈ চাহপাতো লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আগতে 100 টকা দি আপুনি ৰেচন ল'ব লাগিছিল এতিয়াৰ পৰা আপুনি 1 টকা দিব নালাগে সম্পূৰ্ণ বিনামূলীয়া হ'ব শীঘ্ৰে লাভ কৰিব বিনামূলীয়া মিঠাতেল মুখ্যমন্ত্ৰী শীঘ্ৰে বিনামূলীয়া মিঠাতেলৰ প্ৰদানৰ দিন ঘোষণা কৰিব মূল্যবৃদ্ধিৰ মাজতে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰে ব্যৰ্থতাৰ বোজা চাপি দিছে সাধাৰণ জনতাৰ ওপৰত হাৰাশাস্তিৰ চেষ্টা চলাইছে মোদী চৰকাৰে দেশত সুৰাসুৰে হোৱা মূল্যবৃদ্ধিক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব মূল্যবৃদ্ধিৰ 4টা দিনৰ পিছতে পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাক কিয় বোজা দিব এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে মূল্যবৃদ্ধিক লৈ সৰব হৈ পৰিছে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জনতাক লুটি আদানীক আমেৰিকাৰ পৰা বিনামূলীয়া পাছ দিয়াৰ চেষ্টা কৰিছে আৰু এয়া হৈছে কেন্দ্ৰৰ মোদী চৰকাৰৰ ৰাজ্যৰ ওপৰত ব্যৱহাৰ কৰা মডেল বিশ্বৰ গুৰু হোৱাৰ পোৱা গৌৰৱেৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচাৰিছে আৰু তেল ক্ৰয়ৰ অনুমতিৰ বাবে আমেৰিকাক এমাহ বৃদ্ধিৰ কাতৰ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰৰ বিজেপি আৰু NDA চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাজ্যসভাৰ সাংসদগৰাকীৰ বিজেপিত বৰ্তমান সময়ত দুৰ্দশা আৰু নেতৃত্বৰ অভাৱ হৈছে বুলি মন্তব্য কৰিছে দেশৰ সংকটৰ সময়ত চৰকাৰখন কেৱল ব্যস্ত আছিল নিৰ্বাচনত ভাৰতবৰ্ষৰ পূৰ্বৰ কোনো চৰকাৰ এই পৰ্যন্তলৈকে অৱনতি হোৱা নাই কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ ওচৰত জবাবদিহিতা নিশ্চিত কৰিব লাগে প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়ৰ গৌৰৱক আঘাত কৰে জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰে ব্যৰ্থতাৰ বোজা জাপি দিছে এনেকুৱাকৈ কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে মল্লিকাৰ্জুন খাৰ্গে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মূল্যবৃদ্ধিক লৈ 6টাকৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ পৰা সামগ্ৰিক অধিক দাম ল'লে ব্যৱসায়ীৰ বিপদ নিশ্চিত বাতিল হ'ব গ্ৰাহকৰ পৰা অধিক দাম লোৱা দোকানৰ ট্ৰেড লাইচেন্স সকলো দোকান পাইকাৰী বিপণীত লিখি থ'ব লাগিব খুচুৰা আৰু পাইকাৰী মূল্য অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰসংগত দিছপুৰত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক আৰু ৰাজ্যৰ বজাৰে বজাৰে এতিয়াৰ পৰা চোকা নজৰ থাকিব প্ৰশাসনৰ মূল্যবৃদ্ধিৰ ধৰা পেলাবলৈ ৰাজ্যত তীব্ৰতৰ হ'ব ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ জিলা আয়ুক্তৰ নেতৃত্বত বজাৰে বজাৰে দৃষ্টি ৰাখিব নিৰ্দেশনা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ দ্ৰুত আধাৰ সংযোগত গুৰুত্ব দিবলৈ আৰোপ জনাইছে LPG চিলিণ্ডাৰ বিতৰণৰ আশংকা দূৰ কৰিবলৈ লোৱা হ'ব এই ব্যৱস্থা চিলিণ্ডাৰ যাতে কলা বজাৰত বিক্ৰী কৰিব নোৱাৰে তাৰ ওপৰত থাকিব দৃষ্টি দিছপুৰত মুখ্য সচিবকে ধৰি বিভিন্ন বিভাগৰ বিষয়ৰ সৈতে আলোচনা মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ডিচিৰ নেতৃত্বত 3 পৰা 4 দিনৰ ভিতৰত বহিব জিলা নিৰীক্ষণ সমিতিৰ বৈঠক মূল্যবৃদ্ধিক লৈ 6টাকৈ বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি 6টাকৈ নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীক 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফৰ্চ নিৰীক্ষণ কৰিব কেনেকৈ অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক দিব পাৰে চাকৰি যুৱক যুৱতীক দিয়া হ'ব প্ৰতিশ্ৰুতি কৰা পালন এটা কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকেইটা প্ৰতিশ্ৰুতি পালন কৰিব কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো কেবিনেটতে যুৱক যুৱতীৰ বাবে লৈ আহিছে কেইবাটাও ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত শীঘ্ৰে বলবৎ হ'ব UCC বিবাহক লৈ আহিব কঠোৰ নিয়ম 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব UCC মাজত মাত্ৰ কেইটামান দিন বাকী আছে বিবাহ আৰু ৰিলেশ্যনশ্বিপক লৈ আহিব কঠোৰ নিয়ম কেৱল এয়াই নহয় বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব UCCত
বহু বিবাহ ৰোধ লগতে বিবাহ বিচ্ছেদ লিভ ইন ৰিলেশ্যনৰ বিষয় থাকিব UCCত জনজাতীয় লোকক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব ধৰ্মীয় ৰীতি নীতি UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ মিয়াৰ নিস্তাৰ নাই বাংলাদেশ সীমান্ত ঘেৰাও কৰি বিজেপিৰ গৰ্জন উচ্ছেদৰ বাবে জিলাই জিলাই সাজু হৈছে তালিকা চৰকাৰ গঠনৰ পিছতে হাহাকাৰ বেদখলকাৰীৰ মাজত টালি টোপলা বান্ধি সাজু হওক বেদখলকাৰী এটাকৈ চিনাক্ত হোৱা বাংলাদেশী বিতৰণ কৰা হ'ব অসমৰ পৰা পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱা সহজ নহয় কিন্তু কাটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰীক অহাত বন্ধ হ'ব ইয়াৰ পিছতে ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব কেৱল ইমানেই নহয় উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা জিলাই জিলাই সাজু কৰা হৈছে তালিকা আৰু প্ৰতিখন জিলাতে ভয়ংকৰভাৱে উচ্ছেদ চলাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে লৈছে বৃহৎ পদক্ষেপ সাজু হওক বেদখলকাৰী যিকোনো মুহূৰ্তত উচ্ছেদ অভিযান চলাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এছআই আৰক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3 কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব SIR তৃতীয় পৰ্যায়ৰ বিশেষ সংশোধনীয় কাম শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে 36.73 কোটি ভোটাৰ ঘৰে ঘৰে যাব BLO 3.94 লাখ বুথ লেভেলৰ অফিচাৰক এই কামত নিয়োগ কৰা হৈছে বৰ্তমান চলি থকা লোকপিয়লৰ কামৰ সৈতে সংগতি ৰাখিব নতুন সূচী হিমাচল জম্মু কাশ্মীৰ আৰু লাডাখত বতৰৰ বাবে পিছুৱাই দিয়া হৈছে সংশোধনীয় প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আনিবলৈ আয়োগৰ এই বিষয়ে পদক্ষেপ আৰু দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব SIRৰ কাম-কাজ উৰিষ্যা মিজোৰাম ছিকিম মণিপুৰ কেৱল এয়াই নহয় দমন এণ্ড দিউৰ পৰা আৰম্ভ কৰি দিয়া হৈছে আৰু উত্তৰাখণ্ডত অন্ধ্ৰপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশ হাৰিয়ানা চণ্ডীগড় আৰু 1 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি SIR প্ৰক্ৰিয়া ঘোষণা কৰা হৈছে বন্ধু-বান্ধৱীসকলে এনেকুৱাকৈ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰকিটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video